নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চনাৰসকলৰ 4% বৰ্ধিত ডিএৰ বকেয়া আদায়ৰ ওপৰত অসম চৰকাৰৰ বিত্ত বিভাগে এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰবাইদেউসকল, এয়া চাওক 5/4/2024 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগে এই WT মেছেজৰ জৰিয়তে জনাইছে যে 2024-25 বিত্তীয় বৰ্ষৰ বাজেটৰ যোগাযোগ অনুসৰণত বিত্ত বিভাগে ট্ৰেজাৰী বিষয়াসকলক পূৰ্বতে উল্লেখ কৰা বিল বা চেকসমূহৰ বাহিৰেও আন যিসমূহ বিল বা চেক বাকী আছে সেইসমূহো একচেপ্ট আৰু পাছ কৰি দিবলৈ কৈছে। ট্ৰেজাৰীসমূহক ইয়াৰ সময়সীমা বান্ধি দিছে 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত, অৰ্থাৎ 5 এপ্ৰিলৰ ভিতৰত ট্ৰেজাৰীসমূহে অৰ্থাৎ ট্ৰেজাৰী অফিচসমূহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পূৰ্বতে উল্লেখ কৰা বিলসমূহৰ বাহিৰেও বাকী যিসমূহ এৰিয়াৰৰ টকা পাবলৈ বাকী আছে তাৰ বিলসমূহো জমা লৈ পাছ কৰি দিবলৈ কৈছে। গতিকে ছাৰবাইদেউসকল, অসম চৰকাৰৰ বিত্ত বিভাগৰ এই WT মেছেজৰ জৰিয়তে আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে 5 এপ্ৰিলৰ পৰাই 4% বৰ্ধিত ডিএৰে মাৰ্চ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে পেঞ্চনাৰসকলে 4% বৰ্ধিত ডিএৰ যি বকেয়া টকা বাকী আছে সেয়াও এই 5 এপ্ৰিলৰ পিছৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা, ডিএ বকেয়া আৰু পেঞ্চনাৰসকলৰ ডিএ বকেয়াৰ ওপৰত এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি বিত্ত বিভাগৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।